ডিকোডিংৰ এনসাৰ হয়তো সকলো এক্সামত কৰে কিন্তু এনসাৰ উলিয়াবলৈ কিমান টাইম লাগিছে হেতু বহুত বেছি মেটাৰ কৰে আমি যদি ভালদৰে প্ৰেক্টিস থাকে আমি যিকোনো কোডিং ডিকোডিংৰ কোৱেশ্চনৰ এনসাৰ খুব সোনকালে আমি দিব পাৰো এটা এইটো কোৱেশ্চনৰ ফালে যদি মন কৰো ইয়াতে কৈছে কমল শব্দটোৰ কাৰণে কোড লিখা হৈছে 29894 ঠিক তেনেদৰে বিজয় শব্দটোৰ কাৰণে এটা কোড লিখা হৈছে আমি 90% চান্স এনেকুৱা থাকে যদিহে এটা কোৱেশ্চনত দুটা শব্দ দিয়া আছে মানে যেনেকৈ কমলৰ কাৰণে এটা কোড ল্যাঙ্গুৱেজ দিয়া আছে বিজয়ৰ কাৰণে এটা কোড ল্যাঙ্গুৱেজ দিয়া আছে এনেকুৱা কোৱেশ্চনত চান্স আছে নো প্যাটাৰ্নটো ফলো কৰা নো প্যাটাৰ্ন কি হয় নো প্যাটাৰ্ন এটা কোডিং ডিকোডিংৰ টাইপ অফ কোৱেশ্চন হয় যত আমাৰ যিকিটা ওয়ার্ড দিয়া থাকে বা যিকিটা অ্যালফাবেট দিয়া থাকে তাৰ ফলনি এটা স্পেসিফিক বস্তু ইউজ কৰে স্পেসিফিক মানে কেনেকুৱা এটা ইয়াতে তোমালোকে দেখিবা এ শব্দটোৰ ফলনি কি ইউজ কৰিছে এৰ ফলনি 9 ইউজ কৰিছে এটা চোৱা লাষ্টত আৰু এটা এ আছে হেতুৰ কাৰণে 9 ইউজ কৰিছে ঠিক তেনেদৰে ইয়াতে যদি চোৱা না বিজয়ৰ এ তুৰ কাৰণে 9 এ ইউজ কৰিছে মানে ইয়াতে গম পাই গলো এ শব্দটোৰ কাৰণে 9 ইউজ কৰিছে ঠিক তেনেদৰে বাকি কেইটাৰ কাৰণে কে এৰ কাৰণে 2 এম ৰ কাৰণে 8 এ এৰ কাৰণে 9 আৰু এল ৰ কাৰণে 4 এনেকৈ আমাৰ ওয়ার্ড কেইটা নাম্বাৰ ইউজ কৰিছে এটা আমাৰ কোৱেশ্চন যেটো কৰিছে আমাক কৈছে বিমল শব্দটোৰ কাৰণে কি কোড ইউজ কৰা হ'ব আৰু ইয়াতে আমি ক্লিয়াৰলি দেখা পাইছো এম এ এল হেখৰ ফালে আছে মানে ইয়াতে যেটো এম এ এল আছে তাৰ কাৰণে যিখিনি কোড আছে অৰ্থাৎ 894 হে তুমি ডাইৰেক্টলি গম পাই গলো যে হেখৰ তিনিটা হ'ব 894 এটা নেক্সট কি আছে ভি আৰু আই ভিৰ কাৰণে কি আহিব চোৱা ভি আই মানে হৈছে 35 তো 35894 আমাৰ কারেক্ট आंसर আহি গ'ল